নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি গুৱাহাটী পথত। মানে বহুত খাতাৰনাক যাদু এখন চাবলৈ আহিছোঁ আৰু মোৰ লগত বহুত ৰাইজে যাদু খেলা চাই আছে আৰু আপোনালোকক মই সম্পূৰ্ণ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভালদৰে চাব। বহুত খাতাৰনাক যাদু খেলাখন দেখুৱাই আছে। ময়ো চালোঁ আৰু আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। গাইজ, মোৰ লগত দাদা আছে। দাদা আচৰিত যাদু খেলা দেখালা আৰু দাদাৰ ঘৰ হৈছে মঙলদৈ নগৰবাৰী। আচ্ছা, আপোনাৰ যাদু চাই পেলাই বহুত ভাল লাগিল আৰু বহুত ৰাইজে ভাল পাইছে। ৰাইজৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত আমি এনেকৈ যাদু দেখাই চলি আছোঁ। 2001 পৰা মই এইটো প্ৰগ্ৰাম কৰি আছোঁ। 2001 পৰা বহুত মানুহৰ ভাল হৈছে, বহুতৰ 2000 বেছি হৈছে। আচ্ছা, যিয়ে নহওক দাদা, এই যাদুটো আপুনি ক'ত প্ৰশিক্ষণ লৈছে? মইতো অৰুণাচল ইটানগৰ দখলা মানুহৰ পৰাই শিকিছিলোঁ। কেইমাহমান লাগিছে আপোনাৰ এই যাদুটো? 4 বছৰ আছিলোঁ তাতে। 4 বছৰ মোৰ গুৰু নাই, তেনেকৈ লৈছে। কেনেকুৱা লাগিল মিউজিকটো চাই? গোটা উঠছে না? কাকা, আপোনাৰ কেনেকুৱা লাগিল মিউজিকটো চাই? ভালে লাগিছে না? আচ্ছা, আমি বিশ্বাস কৰোঁ আৰু তেখেতে বিশ্বাসে দিছে গোটেই চবখিনি আমি ঠিক আছে, ধন্যবাদ দাদা। আপোনালোকৰ মিউজিকটো চাই কেনেকুৱা লাগে? ভাল লাগছে নে? সত্য কথা কৈছে নে? এফালে দাদা, মিউজিকটো চাই কেনেকুৱা লাগে? ভাল লাগছে? এফালে ভাইটি, ভাল লাগিছে? ভাল লাগিছে? আপোনাৰ ভাল লাগছে না? এফালে গৈ আছ ভাইটি, তোমালোকৰ কেনেকুৱা লাগিল মিউজিকটো চাই? ভাল লাগছে? এফালে তোমাৰ ভাল লাগছে? বাইদেউ, আপুনি মিউজিক চালে নে? কেনেকুৱা লাগিল বাইদেউ? আৰু এফালে দাদা, ভাল লাগছে না মিউজিকটো? কোনোবা ইচ্ছা কৰিছা? আপোনাৰ বিষয়ে কিবা কোনোবা ইচ্ছা কৰিছা নেকি? ডাইৰেক্ট মাতিছে আপোনাক। এই দাদাই শুনি লওক, ৰ'ব দাদাই শুনি যিখিনি সূতা দাদা, যিখিনি সূতা ডিঙিত, হাতত, কঙলত, তাৰপিছত কোনো চোৱা নাই, চব জেগাত যাব। বিশ্বাস, নিজৰ ধৰ্মক মোক বিশ্বাস নকৰিব দাদা। কাৰণ আমাৰ অসমীয়া মানুহে চূণ খাই 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 মুখ পুৰি গৈছে। তাৰমানে এনেকুৱা বস্তু জীৱনত বহুত লৈছে, বহুত ঠগ খাইছে। কিন্তু তাৰপিছত ৰিজাল্ট আজিয়ে পাব দাদা। তাৰপিছত যোনে লৈছে আজি ৰাতি গাৰু তলত ল'ব, গাৰু বালিচ লৈ কিনে শুই থাকক। আপোনাৰ শুনক দাদা, ইয়াৰ ভিতৰত সোণা, ৰূপা, হীৰা মুকুতা নাই, দুটা বস্তু। সাপে সাপে মিলন কৰা গামোচা আৰু এই হাতীটো। আমাৰ নিয়মটো শুনক, আমাৰ তাৰপিছত কোনো চোৱা নাই। যিকোনো সূতা ডিঙিত, হাতত, কঙলত, মানিবেগত, পাৰ্চত ভিজা খুচি তাবিজ পিন্ধিবা, বেয়া লাগে ঘৰতো থৈ দিব পাৰে। তাৰপিছত চোৱা নাই। মৰা মানুহ লাৰ্ভি শ্মশানত যাব, ভাল বেয়া MC ইন্দ্ৰা কোচ। কথাটো বুজি পাইছে ভাই? কথাটো সঁচা নে মিছা? অলপ মিছা কৈছে। কি উঠা বজাত 5টা কথা কৈছে, তাবিজ সুধি আছে। 5টা কথা তাবিজ সুধি ল'ব। কোন নাখায়? চাঙা নহয়? অঁ, মাগিছোঁ। এইফালে যা। মিছা কি কৰিছে কবি? চানা বনাই আছে, ভালকে বনাব দিয়ক। আকৌ খুচাই 1 টকা নাই, আমি নামাৰি দিওঁ। ভাইটি, কি কৈছোঁ কবি? ধৰি আছে এইফালে দিম। ৰাজি কবি? 50-50 টকাৰ লাষ্ট নম্বৰটো 5 নম্বৰ কবি। 0-0 আছে। ভাইটি, এইখিনি দিম। কেইটা দিম কবি? দুটা ল'ব। 4টা। দুটা দুটা ল'ব সকলোজনে। কেইটো বুজি কবি? টকাৰ লাষ্ট নম্বৰটো বনো গাওঁ। 3 টকাৰ লাষ্ট নম্বৰ 3 আছে।
কম ভাইটি কম ভাইটি এই! আমি তোমাক দিম তাবিজটো আমার মনটো ভাবি আছে খেলি মেলি লাগি আছে তেখেতে লাষ্টত এওঁ তাবিজটো ফাৰ্ষ্টতে ল'ম কি নল'ম ভাবছিল অলপ খেলি মেলি লাগি আছে কিবা কবি তেখেতে মোক ওচৰত আহিব নেকি চিন্তা কৰা কৰিছে কিবা কবি আছে ন মানুহ নাই নাই দিম ভাল ভাল মন্দিৰ ভাইটি ৰাস্তাত খালি পালে খিলা নিখিলা লাখ টকা দিবি দুটা কথা কৰি আমাৰ মাৰ বয়সৰ আছে ৰাস্তাত লাখ টকা দি দুটা আৰু লগত দাদা তাৰপিছত কি ল'বি চূণ খাই খাই আমাৰ অসমীয়া মুখ ফুৰি গৈছে দৈ দেখা পাই ভয় খাই দাদা চূণ খাই খাই মুখ ফুৰি গৈছে দৈ দেখা পাই ভয় খাই এটা বস্তু জীৱনত খুব বহুত খাইছা আজি অসমীয়া ল'ৰাৰ পৰা এটা বস্তু লৈ খুব খাইছা কিন্তু ৰিজাল্ট দাদা আজিয়ে পাবি তাবিজটো ৰাতি বঢ়িয়াকৈ গাৰুৰ তলত লৈ কিনে ৰাতি শুই থাকক আপোনাৰ কি হৈ আছে ৰাতি তাবিজে কথা পাতিব আপোনাৰ লগত তাবিজে কথা পাতিব দাদা কৈ দিব বাইদেউ ৰাতি গাৰুৰ তলত লৈ আপোনাৰ সমস্যা এইবিলাক কৰিব এটা কৈছে নালাগে নালাগে আৰু বিশ্বাস নহ'লে নল'ব দেই ল'ব এইফালে মই নিয়মটো কম ল'ব দাদা কোনোবাই নাই ছোৱালী নাই ভাইটি দিম ক'ব পাৰিবি আমি তিনিজন ধৰা তিনিটা বস্তু মানা কৰি নাপাব ল'ব কোনোবাই क्या मारी बेल्ली क्या मारी बेल्ली था মানা নাই মানা নাই वो आसे ভাই দিম কি হৈ আছে কৈ দিব এই দুটা বস্তু কাটি কিনে একে ৰাখি এইটো দিলে নেটৰ পাব ভাইটি যা কম প্ৰত্যেকৰ মনত যা প্ৰত্যেকৰ দিলত যা এইফালে কোন মানুহ আহিব এইফালে কোন গেল ক'ব পাৰিবি ভাইটি এটা ফুলৰ নাম ভাবছো ভাই যিকোনো এটা ফুল আপুনি ভাবি লওক ভাইটি এই ল'ৰাটোকে পাঁচটা কথা কবি ক'ব পাৰি কি ক'ত যাব জনাম ক'ৰ পৰা আহিল ক'ব পাৰি তোমাৰটো কেই টকা জানো মোবাইল নাম্বাৰ কৈ দিয়ে ভাইটি এই বহুত যা যাম অষ্ট্ৰেলিয়াত যা যাম হ'ল এই ষ্টাৰ্ট অলপমান খেলি দি লগাই ভুৱা ভাবি আছে গোলাপ ফুল এটা ভাবি আছে দাদা ৰাইট যি ভাবে তাকে হ'ব এই অৰিজিনেল গুণমানৰ হাৰাটো সাপেৰে মিলন কৰা গামোচা লগত ৰাখি হ'ল গা বন্ধনী মুঠতো আছে দাদা ফিটিং কৰি দিছোঁ ইয়াত ছয়জন দ্বাৰা ছয়টা বস্তু তাবিজ বনাই ৰাখিছোঁ যদি মনত বিশ্বাস হয় অসমীয়া ভাইটি হিচাপত এটা বস্তু লৈ যা ফুল এণ্ড ফাইনেল কাম কৰিব লাগে যিকোনো মানুহ এজনক ভাল পাব ইচ্ছা কৰে তাৰ নাম কৈ তিনিটা ফুল দিয়ক 24 ঘণ্টাৰ ভিতৰত একজন আইকেল মাৰিছিলে মানুহ এজনক ভাল পাইছিলে মাতৃটা খুব বেয়া হয় নামাতে তাৰ নাম কৈ তিনিটা ফুল বেয়া পোৱা মানুহ জাগাত ভাল পাব লাগে মোহনী কাম কৰি মোহনী ভাই ভাইটি যা 1 লাখ খানত যা ভাইটি 1 লাখ খানৰ লাষ্ট নাম্বাৰটো কৈ দি 1 লাখ খানৰ লাষ্ট নাম্বাৰটো কিমান লাষ্ট নাম্বাৰটো বন্ধ কবি তিনি আছে আপুনি ৰাখি কিনে চাই আহক তিনিয়ে আছে ভাইটি এই বুলৰখানৰ বডিৰ ওপৰত কেইটা মানুহ গৈছে দেখা কবি এটা দিছে ভাইটি আল্ট্ৰাখানত যা শুনাবজি বাবু এনেকুৱা নহয় আমাৰ ঘৰত কিবা তাবিজ এইটো গামোচা হৈছে সাপে মিলন কৰা সাপে ইণ্টাৰভিউজ কৰা গামোচা আপোনাৰ নিমিত কি হ'ব লাগা আছে ভাই তোমাৰ ঘৰ চাৰিআলিত মোৰ ঘৰ মঙলদৈত ই যিটো কথা কৈছে সঁচা হ'লে সঁচা মিছা হ'লে সঁচা দাদা হাতত মিছা বুলি কৈ দিয়ক হাতটো এনেকৈ দিছে আঙুলটো এনেকৈ দিয়ক তুমি কি খাবি কি ফল খাই ভাল পা কৈ দে আমাৰ হিন্দু মানুহ আঙুলটো বিষ্ণু বুলি মুখত সোমাই কল খাই দেখাত পাবি আঙুলটো আছে নাই এডাল সূতা লৈ যাবি দাদা যিটো কামত যাবি সেই কামটো হ'ব আপুনি কোনটো ছোৱালীক ভাল পাই মোক কৈছে নেকি সদায় ৰাইজে শুনাকৈ কম নে মনে মনে কম দেখাত ভাল পাই প্ৰত্যেকটো ডেকা ল'ৰা সুন্দৰ কাক ভাল পাই নাম ক'বা নোৱাৰি প্ৰত্যেকৰ চেণ্ডেল দুটা মুখত চলি কালৰ ৰিজাৰ্ভ বনাবি এইডালে মেইন বস্তু দাদা লাইন পোৱা নাই আমাৰ লগত দাদা কোনো ঔষধ পাতি মেডিচিন এইবিলাক নাই দাদা আপোনালোকে বেমাৰ হ'লে চিভিলত যাব হস্পিটেল যাব কামাখ্যা যাব আমাৰ লগত ঔষধ পাতি নাই আমাৰ লগত এটাই বস্তু পাবি এইটো বস্তু উন্নয়ন হাৰা এই হাৰাটো লগত থাকিলে স্পেচিয়েল কাম কিবা কৰিব বোলে চাকৰি হ'ব নহয় ধনী হবি ধনীও নহয় বোলে বাইদেউ বেমাৰ ভাল হ'ব হাৰাটো যোনে যোনে নিবি
আজি ৰাতি গাৰুৰ তলত ল'ব, গাৰুৰ তলত মানে বালিচুৰ তলত লৈ শুই থাকক। আপোনাৰ কি হৈ আছে ৰাতি সকলক কৈ দিব। অলপ কাটি দিম লৈ যাব। মেঘ ৰাখি খাল লগাই দিম। আপোনাক কৈ নাই কথা পাতি থাকোঁ। লগ কৈ না লগত কথা পাত। এটা ফুলৰ নাম ভাবকচোন, আপুনি মোক নক'ব, মনে মনে ভাবক। ভাবিছে মেজিক মানে মিছা ধৰা, মেজিকত যাদু নাই, খেলাটোৰ নামে হৈছে ফাং ফুং খেল। যাদু একো নাই ধৰা, নাম ফাং ফুং। এটি কিন্তু অসমীয়া খেল ধৰা। মই কোনো বাংলাদেশী পঢ়িছোঁ অঘৰী মাংটা নহয়, মই যেন অসমীয়া ল'ৰা। আমাৰ অসমত কিন্তু অসমীয়া ল'ৰা এনেকুৱা খেল নেদেখায়। মই যদি দেখা যায় ফুটবলখন বদলাই এখন ফুটবল। আমাৰ খেলাখানি মেইন বস্তু হৈছে ধৰা এইটো। এই বস্তুটো লগত থাকিলে আপোনাৰ ফিউচাৰ পাব। এটা মিছা কথা নহয়। এটা কি বস্তু কবি? ঘড়ী আছে ঘড়ী নাই। এই ঘড়ী বাবু কি কবি? সুষমা হয় বেলেগ বয় এই সুষমা হয় বেলেগ এই সুষমা হাতি এই ইফালে যা যাম কৈ দিম কৈ দিয়ক বহুত দূৰত যাম হাতি 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 বাবু লাইন গুচি গেল। ৰিজাল্ট চা দাদা, ৰিজাল্ট চা, বঢ়িয়া ৰিজাল্ট এটা দিব। তাৰ পৰা আৰম্ভ কৰিম, এইখিনিতে আহি বন্ধ কৰি দিম। কি নাম আছিল দাদা? এই হাতি হাতি এই লেডি ছোৱালী মানুহ ছোৱালী মানুহ হাতত কি লৈ যায় কবি? এইটো মোবাইল লৈ আছে হাতত দেখা নাই হাতি এই ইফালে যা যাম ইফালে কি গাড়ী আহিব? কৈ দিম ইফালে কি গাড়ী ক'ব আহিব? পাৰিম হাতি এই এই বেটাৰীখনত পেচেঞ্জাৰ কেইটা নিশ্চয় কবি? এই চেলা শব্দ হাতি এই নিশ্চয় হাতি এই এটাও নাই চাৰিটা এই এটাও নাই হাতে মুখা খুলিব দিয়ক অলপ তালি বজাব দিয়ক হাতি এই এই গাড়ীখনত যাম। যাম গাড়ীখনৰ লাষ্ট নম্বৰ কিমান আছিল ক'ব পাৰিব? কৈ দিম হাতি এই এই আল্টাখনত যাম। যাম আল্টাখনৰ লাষ্ট নম্বৰ কৈ দিম এই বাইকখনত যাম। যাম ভাই কবি এই তোৰ দুটা দুলাল মই এই বাইক হেলমেট পিন্ধি যাওঁ পাছতে কি মিনিট কবি? এই পাছত তুমি সুষমা পিন্ধি গৈছে